নমস্কাৰ, আজি মই আপোনালোকলৈ পকা মিঠৈৰ ৰেচিপি এটা লৈ আহিছোঁ। দেখিছেনে, একেবাৰে লালমোহনৰ দৰে এইদৰে আপোনালোকে পকা মিঠৈ ঘৰত বনাব পাৰিব। কম বস্তুৰে কম সময়ত বনাই বহু দিনলৈ থৈ এই মিঠৈটো খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পকা মিঠৈটো বনাবলৈ কেৰাহীত 2 চামুচ ঘি দি ল'ম। 2 চামুচ দি দিছোঁ। ইয়াত ৰিফাইন নিদিব, আপোনালোকে থাকিলে ঘি দিব। বাতিটোৰে আধা বাতি গুড় দি দিছোঁ। এতিয়া মিডিয়াম ফ্লেমত উতলাই ল'ম। আপোনালোকে এই পদ্ধতিটোত বনালে পকা মিঠৈখিনি বহু দিনলৈ থৈ খাব পাৰিব। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাই এইখিনি উতলাই ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। উতলিব লৈছে। এইদৰে মিডিয়াম ফ্লেমত উতলাই ল'ব। গুড়খিনি এইদৰে উতলাই থাকিলে ধুনীয়া এটা দেখিছেনে কালাৰ চেঞ্জ হৈ আহে। আপোনালোকে চেক কৰিব লাগিব। বাতি এটাত এইদৰে পানী লৈ ল'ব। এইদৰে মই পানী লৈ লৈছোঁ। এতিয়া ইয়াৰে গুড় অলপ এইদৰে দি দিছোঁ। দেখিছেনে, এইদৰে দি দিছোঁ। এতিয়া দেখিছে লাড্ডুৰ দৰে হৈ গৈছে। দেখিছে, এইদৰে লাড্ডুৰ দৰে হৈ গ'লে তেতিয়া জানিব আপোনালোকে সেইখিনি লাড়ু বনাবলৈ হৈ গৈছে। দেখিছেনে, এটা লাড়ুৰ দৰে হৈ গৈছে। দেখিছে, একেবাৰে এইদৰে শব্দ এটা হৈ যায়। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। একেবাৰে কমাই দি দিব। ইয়াত মই এচামুচ জালুকৰ গুড়ি দি দিছোঁ আৰু এচামুচ চফ দি দিছোঁ। থাকিলে এইদৰে দি দিব। খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এতিয়া ইয়াতে মই পিঠাগুড়ি লৈছোঁ, কেঁচা পিঠাগুড়ি। দেখিছেনে, এইদৰে একেবাৰে দি নল'ব, অলপ কম কমকৈ এইদৰে দিব আৰু এইদৰে মিলাই যাব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া আৰু অলপ দি ল'ম। এইদৰে দি দিব। দি এইখিনিও ভালদৰে মিলাই ল'ম। এইদৰে কম কমকৈ পিঠাগুড়িখিনি দি এইদৰে মিলাই ল'ব। দেখিছেনে, এইদৰে লৰাই থাকোঁতেই গম পাব এইদৰে লাড্ডুৰ দৰে হৈ যাব। দেখিছেনে, এইদৰে হৈ যাব। এতিয়া মই গেছ অফ কৰি ল'ম। অফ কৰি মই নমাই ল'লোঁ। এতিয়া এইখিনি বহুত বেছি গৰমেই হৈ আছে। গৰম হৈ থাকোঁতে এইদৰে অলপ মুঠি ল'ব লাগিব। অলপ হাতত ঘি লগাই ল'ব। এইখিনি মই এইদৰে মুঠি ল'লোঁ। এতিয়া মই লাড্ডু বনাই যাম। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনায়। পকা মিঠৈ সকলোৱে বনায়। এই পদ্ধতিটোত আপোনালোকে বনাব, খায়ো ভাল পাব আৰু বেছি দিনলৈ থৈ খাব পাৰিব। দেখিছেনে, এটা হৈয়ে গ'ল। বিহুত আপোনালোকে এইদৰে বনাব পাৰিব, বহুত বেছি সোৱাদ লগা হয়। দেখিছে, এইদৰে মই আপোনালোকক 3টা দেখাই দিলোঁ। গোটেই লাড়ুকেইটা মই এইদৰে ৰেডি কৰি ল'ম। মোৰ পকা মিঠৈ ৰেডি হৈ গ'ল। দেখিছেনে, আপোনালোকে এইদৰে কম বস্তুৰে কম সময়ত বনাই বহুত দিনলৈ থৈ খাব পাৰিব। এটা মই আপোনালোকক দেখাই দিছোঁ। দেখিছে কিমান ধুনীয়া হৈছে। একেবাৰে মুখত দিলে পমি যোৱা হৈছে। আপোনালোকে এইদৰে বনাব,
বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।